ইয়াত যেটো পোস্ট যেটো বনোৱা হৈছে কিমান সাইজ দিয়া আছে এটো স্যার রিং আছে আপনার কিমান 230 25 মানে এই পোস্টৰ সাইজ আমাৰ আছিল কিমান 12 ইঞ্চি বাই 16 ইঞ্চি ঠিক আছে তাৰ মানে ইয়াত দুটা সাইডত কভাৰিং দিব লাগিব কিমান কভাৰিং থাকে পোস্টৰ কভাৰিং থাকে 40 mm ঠিক আছে অলমোস্ট 1.5 ইঞ্চ ইফালে 1.5 ইঞ্চ হেটো হিচাপত যদি আমাৰ পোস্ট যদি 16 ইঞ্চি হয় তো এটো কিমান বনাব লাগিব 3 ইঞ্চ ধৰা বাদ দিয়া ইফালে বাদ দিলে কিমান হ'ব 13 ইঞ্চি 13 ইঞ্চি মান আছে 13 আৰু ইফালে 13 আৰু 3 হলে 16 ইঞ্চি হৈ গল ঠিক আছে এনেকৈ ঢালাই কৰিবা এটো আৰু এটো কিয় দেব লাগে এটো কম পোৱা নাই এটো 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 90 এটো যেটো এল কৰিছে জি স্যার এটো কিয় দিব লাগে এটো আপনার হুক দিয়ে দিছে এটো ভালো আর কি মালটো খাবে থাকে এটো মেইন ৰিজনটো হল এটো যেটো হুক দিব লাগে এটো যেটো মেইন ৰিজনটো হল যেটা আপোনালোকে যেতিয়া কনক্ৰিটৰ যেতিয়া ঢালাই কৰিব পোস্টত ঢালাই কৰাৰ পিছত ইয়াত যেতিয়া কনক্ৰিটটো সোমাই যায় ইফালে যেতিয়া কনক্ৰিটটো সোমাই যায় এটো ডিউৰিং আৰ্থকুৱেকৰ সময়ত যদি আপোনালোকে খুলি যাব বিচাৰে এটো খুলি না যায় আৰু যদি এটো প্লেন থাকে এনেকুৱা যদি এটো বেন্ড নকৰি এনেকুৱা যদি প্লেন কৰি দিয়ে তো এটো আৰ্থকুৱেকৰ সময়ত যদি হাই প্ৰেছাৰ পৰে তো এটো খুলি যোৱাৰ চান্সটো বেছি থাকে সেইকাৰণে আপোনালোকে এইবোৰ সৰু সৰু বস্তু আপোনালোকে মানিব আৰু যেতিয়া পোস্টত যেতিয়া কৰিব এটো অল্টাৰনেটলি আপোনালোকে দিব যেটো হল ইয়াত এটা আছে ইয়াত এটা ৰাখা হৈছে ইফালে এটা ৰাখা হৈছে আকৌ এটো অল্টাৰনেটলি ওপৰত এনেকৈ অল্টাৰনেটলি আহি থাকিব ইয়াত ভিতৰত আকৌ বৰফিডিং যেটো কয় এটো বহিব তাতো আপোনালোকে হুকটো দিব বৰফিডিং বনোৱা আছে এটা দেখাই দিম বৰফিডিংটো তো আপোনালোকৰ সেম হুকটো ইউজ কৰিব নহলে যেটো ইয়াৰ যেটো মেইন ৰিজন এটো যেটো কাৰণে দিয়া হয় এটো যদি আপোনালোকৰ 100% কাম নহয় কিন্তু ধৰক আমি যেটো পাৰপজত দিছো এই পাৰপজটো সলভ নহব সেইকাৰণে দুটা ৰিং যেতিয়া বনাব দুটাতে আপোনালোকে এই ৰিংটো দিব হুক যেটো আছে এই হুকটো গুটে গিটাতে দি দিবা আৰু এটো যেটো ৰড আছে এটো ইয়াত বান্ধিলে নহব একদম 100% যাতে একদম পুৰা ইয়াত যাতে যেটো একদম পুৰা লাগি যায় কিছু মানে কৰে কি ইয়াত আধাতে এনেকৈ বান্ধি থৈ দিয়ে এই ৰিংটো চাপি না যায় এটো কি হ'ব এটো যদি চাপি পুৰা চাপি না যায় তেতিয়া ধৰা ইয়াত যেটো স্ট্যান্ড যেটো পাব লাগে এটো না পাব এটা যেতিয়া মুভমেন্ট হ'ব যেতিয়া এটো কি হ'ব এটো আকৌ ইফালে আহিব বিচাৰিব ইফালে গুচি যাব এটো কাৰণে এটো পুৰা লাগত পুৰা ওচৰত যাতে লাগি যায় ঠিক আছে হ'ব এটা ৰিং দেখালে হ'ব ঠিক আছে এটো সৰু হয় স্যার এটো সৰু ৰিংটো এটো এই এনেকুৱা টাইপৰে থাকিব এটো ৰিংটো সৰু আছে ব্লেক এটা পোস্টৰ হয় তো এনেকুৱা টাইপৰে আপোনালোকৰ গুটে থাকিব ঠিক আছে হ'ব এটো তো আপোনালোকে বুজি পালে যেনেকৈ বান্ধিব লাগে আৰু এটো সিঙ্গেল বাইন্ডিংটো নিদিব কিছু মানে কৰে কি জাস্ট খালি এটা দুটা কি লৈ কি ডাইৰেক্ট বান্ধি দিয়ে এটো ফোৰ ৱে বান্ধিব এটো সব কিটো আছে এটো সব ফালে ইয়াত সব ফালে বান এটো ইফালে থাকিব কিছু মানে ডাইৰেক্টলি কৰে কি এই এনেকৈ লৈ কিনে অলপ দূৰৰ পৰা দেখা যায় এনেকৈ লৈ কিনে ডাইৰেক্টলি এনেকৈ বান্ধি দিয়ে তো এনেকৈ নহয় বস্তুটো এটো সব ফালে চাৰিওফালে যাব লাগিব ইফালে দেখাই দিয়া ইফালে সব ফালে এটো বাইন্ডিংটো থাকিব লাগিব যাতে এটো প্ৰপাৰলি হয় আৰু যাতে এটো প্ৰপাৰলি ষ্টেণ্ড হয় সেইকাৰণে আপোনালোকক বস্তুবোৰ দেখাই থাকো প্ৰ্যাকটিক্যালি যেতিয়া বস্তুবোৰ চাব আপোনালোকৰ নলেজও গেইন কৰিব আৰু যেতিয়া কাম কৰি থাকিব তেতিয়া আপোনালোকে এই বস্তুটো চাব পাৰিব যে এটো 100% ৰাইট হল নাই তেতিয়া চাব পাৰিব ঠিক আছে এটা ভালকৈ বানি দেখাই দিছোন ইয়াত এটো বানি দে নাছেনটা বন্ধ দিছ এটো বান তবান ভালকৈ বান্ধি ল এনেকৈ যদি আপোনালোকে বান্ধে তেতিয়া এটো পুৰা ষ্টেণ্ড পাব আৰু ইয়াত দেখিছে নহয় পুৰা অলপো গ্যাপ নাই এটো যেটো বেন্ড কৰা হৈছে হাতটো এটো যেটো বেন্ড কৰা হৈছে এই বেন্ডত পুৰা লাগি আছে এটো আপোনালোকে নকৰিব যে এই এনেকুৱা পজিশনত বান্ধি দিব নিজৰ বান্ধাৰ সুবিধাৰ কাৰণে যে এনেকুৱা পজিশনত বান্ধিম অলপ গ্যাপ থাকক এটো নকৰিব একদম পুৰা লাগি থাকিব লাগিব ইফালৰ ৰডটো পুৰা লাগি থাকিব লাগিব এনেকুৱা টাইপ তো এইখিনি আছিল আপোনালোকক দেখালো তো আৰু নতুন ভিডিও পাই থাকিব আপোনালোকে পেজটো ফলো কৰিব শেয়াৰ কৰিব আৰু ভিডিওবোৰ সবকে শেয়াৰ কৰি দিব যাতে সবে গম পায় যে কামবোৰ কেনেকুৱা কোৱালিটিত হ'ব লাগে থ্যাংক ইউ সো মাচ